আচ্ছা আগৰ ক্লাছখিনিত আমালোকে কি পঢ়িলোঁ যে এটা ফুলিৰ মেল আৰু ফিমেল পাৰ্টবোৰ। আজি আমালোকে কি ষ্টাডি কৰিম, আজি কৰিম যে এটা ফুলৰ মেল পাৰ্টৰ আৰু ভিতৰৰ অংশখিনি কি থাকে। তেনেহ'লে এটা যদি তুমি মেল পাৰ্টটো কনচিডাৰ কৰা কি আছিলে, এটা অৰ্থাৎ পুংকেশৰটো যদি তুমি ভাবা, পুংকেশৰটো এটা আছিলে লম্বা ডাণ্টিৰ নিচিনা আৰু তাত এটা ফোফলা অংশ এটা আছিলে, এনেকুৱা এটা অংশ। ইয়াক কোৱা হৈছিলে কি, পৰাগধানী। আৰু এই লম্বা অংশটোক কোৱা হৈছিলে পুংদণ্ড। মনত আছেনে? এতিয়া আমালোকে দেখিব লাগে যে এই পৰাগধানীটোৰ ভিতৰৰ ষ্ট্ৰাকচাৰটো কি হয়, এই পৰাগধানীটোৰ ভিতৰত কি বস্তু থাকে। সবৰ প্ৰথমে এই পৰাগধানীটো দেখিবলৈ এনেকুৱা, একচুৱেলি এনেকুৱা ধৰণৰ, দ্যাট ইজ তাৰ ভিতৰত দুটাকৈ এনেকুৱা কোষ্ঠ থাকে, দুটা ভাগ এনেকুৱা থাকে বস্তুটো, আৰু দুটা কোষ্ঠ থাকে। তেনেহ'লে ইয়াক ক'ব পাৰোঁ এটা দ্বিকোষ্ঠীয় আৰু ইংলিছত ইয়াক কোৱা হয় বাইলোবড। বাই মিনছ দুটা, লোবড মিনছ খণ্ড। দ্বিকোষ্ঠীয় দুটা পাৰ্ট থাকে, এটা আৰু এটা। এতিয়া প্ৰতিটো খণ্ডত আকৌ দুটাকৈ এনেকুৱা ষ্ট্ৰাকচাৰ থাকে, দুটাকৈ। এইটো এটা খণ্ড আৰু এইটো এটা খণ্ড, আৰু প্ৰতিটো খণ্ডতেই আৰু দুটাকৈ ষ্ট্ৰাকচাৰ থাকে, যাক বেষ্টনী বা থেকা বুলি কোৱা হয়। এনেকুৱা আৰু ষ্ট্ৰাকচাৰ থাকে। তেনেহ'লে দুটা কোষ্ঠীয় বাইলোবড আৰু প্ৰতিটো লোবত আকৌ দুটাকৈ থেকা, এইবোৰ হ'ল চাৰিটা। তেনেহ'লে দুটা কোষ্ঠ, দ্বিকোষ্ঠীয়, সেইবাবে দুটা কোষ্ঠ আৰু প্ৰতিটো কোষ্ঠতে দুটাকৈ 2+2, তেনেহ'লে ইকুৱেল টু 4। এইটো হ'ব থেকা বা বেষ্টনী বুলি কোৱা হয় এইবোৰক। এতিয়া এই যে থেকাবোৰ আছে নহয়, এই থেকাবোৰ, প্ৰতিটো থেকাৰ ভিতৰত এটা স্পেচিয়েল ষ্ট্ৰাকচাৰ এটা থাকে, এনেকুৱা ষ্ট্ৰাকচাৰ প্ৰতিটোতে এটাকৈ, এটা একদম কৰ্নাৰত থাকে। এই ষ্ট্ৰাকচাৰত কোৱা হয় ইংলিছত কৈ আছোঁ মাইক্ৰ'স্পোৰেঞ্জিয়া। মাইক্ৰ'স্পোৰেঞ্জিয়া কোৱা হয়। আৰু এই যে মাইক্ৰ'স্পোৰেঞ্জিয়াটো আছে, মাইক্ৰ'স্পোৰেঞ্জিয়াটোৰ কি হয়, অসমীয়াত কোৱা হয় পুংৰেণু ধানী বুলি কোৱা হয়। অৰ্থাৎ তুমি চাবা যে ফুলৰ যেতিয়া কি হয়, পৰাগৰেণু হয় নহয়, এই মাইক্ৰ'স্পোৰেঞ্জিয়াৰ পৰাই বিভাজিত হৈ পৰাগৰেণুবোৰ সৃষ্টি হয়। গতিকে এইটো হ'ল আমাৰ পৰাগধানীৰ ষ্ট্ৰাকচাৰ, গোটেইখিনি হ'ল পৰাগধানী। পৰাগধানীৰ ভিতৰত দুটাকৈ কোষ্ঠীয়, প্ৰতিটো কোষ্ঠতেই আকৌ দুটাকৈ বেষ্টনী আৰু থেকা বুলি কোৱা হয়। এই থেকাবোৰৰ ভিতৰত এটা বিশেষ কোষ থাকে, যাক কোৱা হয় পুংৰেণুধানী। এই পুংৰেণুধানীবোৰ কি হয়, বিভাজিত হয়, বিকশিত হয়, আৰু সিহঁতৰ পৰাই অৱশেষত কি হয়, অৱশেষত পলেন চেক বুলি কোৱা হয়, পলেন চেক, আৰু অৱশেষত কি হয়, পুংৰেণু সৃষ্টি হয়। এইটো হ'ল তোমাৰ পৰাগধানীৰ ভিতৰৰখিনি ষ্ট্ৰাকচাৰ। এতিয়া নেক্সট যিটো পঢ়াম সেইটো হ'ল আকৌ এই মাইক্ৰ'স্পোৰেঞ্জিয়াৰ ভিতৰত কি থাকে। মাইক্ৰ'স্পোৰেঞ্জিয়াটো হ'ল এই ব্লু কালাৰৰ ষ্ট্ৰাকচাৰবোৰ। এতিয়া আমালোকে চাম যে আকৌ এই মাইক্ৰ'স্পোৰেঞ্জিয়াৰ ভিতৰত আকৌ
কি ষ্ট্ৰাকচাৰ পোৱা যায়। চ' গতিকে মই এইটো মুছি দি আছোঁ। তেনেহ'লে তুমি এই মাইক্ৰস্পৰেঞ্জিয়াটো যদি কনচিডাৰ কৰা, মাইক্ৰস্পৰেঞ্জিয়াটোৰ মনত ৰাখিবা তিনিটা বাহিৰৰ পৰা তিনিটা তৰফ থাকে। হ'ল তিনিটা বাহিৰৰ পৰা, তেনেহ'লে এনেকুৱা মাইক্ৰস্পৰেঞ্জিয়াটো তিনিটা ষ্ট্ৰাকচাৰে প্ৰটেক্ট কৰি ৰাখে বাহিৰৰ পৰা, এনেকুৱা তিনিটা ষ্ট্ৰাকচাৰ। এইটো ধৰা আটাইতকৈ বাহিৰৰ যিটো ষ্ট্ৰাকচাৰ, যাক কোৱা হয় ইপিডাৰ্মিছ বুলি কোৱা হয়। ইপিডাৰ্মিছ ভিতৰৰ মিডিল লেয়াৰটো মানে দ্বিতীয় তৰফটো কোৱা হয় এণ্ডোথেচিয়াম। তিনি নম্বৰ তৰফটোক কোৱা হয় মধ্যচ্ছদা বা মিডিল লেয়াৰ। দিছ ইজ দ্য মিডিল লেয়াৰ। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট যিটো 4 নম্বৰ তৰফটো, যিটো ভিতৰত থাকে আটাইতকৈ, এইটো কোৱা হয় টেপেটাম। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। টেপেটাম, এইটো কোৱা হয় টেপেটাম। মনত ৰাখিবা আমাৰ লগত কি থাকে টেষ্টিজত, তুমি পাইছানে চাৰ্টলি চেল, যিবিলাকৰ কাম হ'ল কি শুক্ৰাণুবোৰক পোষক তত্ত্ব দেওয়া, দ্ৰব্য দেওয়া। সিমিলাৰলি টেপেটামবোৰ কি কৰে, এই যে তোমাৰ ইয়াৰ ভিতৰত এটা বিশেষ কোষ থাকে তোমাৰ মাইক্ৰস্পৰেঞ্জিয়াৰ ভিতৰত, যাক কোৱা হয় ৰেনুজন কলা। এই ৰেনুজন কলা বা ইংলিছত কোৱা হয় স্পৰেঞ্জিনিয়াছ টিস্যু। এইটোই কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট। এইটোই আল্টিমেটলি তোমাৰ কি হ'ব, মাইক্ৰস্পৰেঞ্জিয়াৰ ভিতৰত থাকিব ৰেনুজন কলাই আল্টিমেটলি পুং ৰেণুলৈ ৰূপান্তৰিত হৈ বিকশিত হ'ব। তেনেহ'লে এই স্পৰেঞ্জিয়াছ টিস্যুটোক তোমাৰ নিউট্ৰিশ্যন দিব লাগে বা ইয়াক পুষ্টি দিব লাগে, আৰু ইয়াক পুষ্টিক যিটো যোগান ধৰিব সেইটো হ'ল টেপেটাম। আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয়। তেনেহ'লে যদি তুমি মাইক্ৰস্পৰেঞ্জিয়াৰ বা পুং ৰেণুধানীৰ যদি ষ্ট্ৰাকচাৰটো কয় কেনেকৈ, বাহিৰত তিনিটো লেয়াৰ আছে। বাহিৰতটো ইপিডাৰ্মিছ, মিডিলতটো এণ্ডোথেচিয়াম, 3 নম্বৰ তৰফটো হ'ল মিডিল লেয়াৰ। এই তিনিটা লেয়াৰ কি কৰে, প্ৰটেকশ্যন দেয়, অৰ্থাৎ সুৰক্ষা দিয়ে। আৰু আটাইতকৈ ভিতৰত যিটো টেপেটাম লেয়াৰ থাকে, এই টেপেটাম লেয়াৰটো কি কৰে, এই তোমাৰ ৰেনুজন কলাবোৰক পুষ্টি যোগান দিয়ে, যাতে সিহঁতে ভালদৰে পুং ৰেণু গঠন কৰিব পাৰে। এইটো হ'ল তোমাৰ ষ্ট্ৰাকচাৰ অফ মাইক্ৰস্পৰেঞ্জিয়া, আৰু এইটো আছিলে ষ্ট্ৰাকচাৰ অফ পৰাগধানীটো টোটালটো। বুজি পাইছেনে? এতিয়া সৰু এখন আৰু আছে টপিক, সেইটো কোৱা হয় মাইক্ৰস্পৰেঞ্জেনেসিস। এইটো হ'ল এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা এই ৰেণুজন কলাবোৰ লাহে লাহে বিকশিত হৈ পৰাগৰেণু সৃষ্টি কৰে। বুজি পাইছা? দ্য প্ৰচেছ যাৰ দ্বাৰা এই অৰ্থাৎ এই স্পৰেঞ্জিয়াছ টিস্যুবিলাক লাহে লাহে বিকশিত হয় আৰু আল্টিমেটলি কি তৈরি কৰে, পৰাগৰেণু তৈরি কৰে, তাক কোৱা হয় মাইক্ৰস্পৰেঞ্জেনেসিস। মাইক্ৰ কথাটোৰ অৰ্থ হ'ল সৰু। তুমি যেতিয়া মেগা স্পৰেঞ্জেনেসিস পঢ়িবা তোমাৰ ফিমেলৰ ক্ষেত্ৰত, অৰ্থাৎ তোমাৰ সেই মানে ফিমেল পাৰ্টটোৰ যেতিয়া পঢ়িবা তেতিয়া দেখিবা এইটো হ'ব মেগা স্পৰেঞ্জেনেসিস। তেনেহ'লে আমালোকৰ কি আছে, আমালোকক আছে এতিয়া ৰেণুজন কলা। তেনেহ'লে সবৰ প্ৰথমে এই ৰেণুজন কলাবোৰ আছে,
এই কলাবৰ কি হয় মনত ৰাখিবা সিহঁতে কিন্তু তোমাৰ ক্ৰোমোজোম নাম্বাৰ ডাবল থাকে টুৱাইচ এন থাকে যেহেতু সিহঁতে দেহকোষ এতিয়া কি হ'ব এই ৰেণুজন কলাবৰ ডিভাইড কৰিব বা তোমাৰ ডিভিশন কৰিব ডিভিশন কৰি সিহঁতে চাৰিটা এনেকুৱা স্ট্ৰাকচাৰ বনাব চাৰিটা সিহঁতক কোৱা হয় মাইক্ৰোস্পোৰ টেট্ৰাড বুলি কোৱা হয় চাৰিটা যে সেইবাবে টেট্ৰাড বুলি কোৱা হয় মাইক্ৰোস্পোৰ টেট্ৰাড আৰু প্ৰতিটো মাইক্ৰোস্পোৰ টেট্ৰাডৰ পৰা এটাকৈ কি হ'ব পৰাগৰেণুৰ সৃষ্টি হ'ব গতিকে প্ৰতিটো মাইক্ৰোস্পোৰ টেট্ৰাডৰ পৰা এটাকৈ পৰাগৰেণুৰ সৃষ্টি হ'ব তেনেহ'লে এই টোটাল প্ৰচেছটোক কোৱা হয় মাইক্ৰোস্পোৰেঞ্জেনেসিছ বা ইয়াক অসমীয়াত কোৱা হয় পুং ৰেণু জনন হ'ল তেনেহ'লে ৰেণুজন কলাবৰ লাহে লাহে কি হয় চাৰিটা টেট্ৰাড ফৰ্ম কৰে মাইক্ৰোস্পোৰ টেট্ৰাড আৰু প্ৰতিটো মাইক্ৰোস্পোৰ টেট্ৰাডৰ পৰা এটাকৈ পৰাগৰেণুৰ সৃষ্টি হয় আজি বাবে ইমানে থাক নেক্সট দিন আমি পঢ়িম যে কেনেকৈ তোমাৰ ফিমেল পাৰ্টবোৰ কেনেকুৱা এটা ফুলিৰ আজি ইমানে থাক ধন্যবাদ